নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এটা নতুন ব্লগলৈ আৰু আপোনালোকে থাম্বনেল দেখি নিশ্চয় গম পাইছে মই আজি ক'ত উপস্থিত আছো মই আছো মাজুলী শ্ৰী শ্ৰী নতুন সামগ্ৰী সত্ৰ আৰু যিখন ঠাই আপোনালোকে জানে মুখা শিল্পৰ বাবে বিখ্যাত এই মোৰ পিছফালে আপোনালোকে দেখিছে কিমান সুন্দৰকৈ এই মুখাসমূহ নিৰ্মাণ কৰিছে সকলোৱে নিশ্চয় চিনি পায় এই মুখা শিল্পকলা ইমান দূৰলৈ আগবাঢ়ি গৈছে যাৰ হাতৰ পৰশত এই মুখা শিল্পই আজি প্ৰাণ পাই উঠিছে তেখেত হৈছে পদ্মশ্ৰী সম্মানিত ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱ অৰ্থাৎ মোৰ ককা হয় আজি মই আপোনালোকক দেখাম এই মুখাসমূহ কোনে নিৰ্মাণ কৰে আৰু কেনেকৈ নিৰ্মাণ কৰা হয় এই সকলোবোৰ আপোনালোকক দেখাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ সকলোৱে চাই যাব বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সামগ্ৰী সত্ৰ আৰু সত্ৰখনৰ ঐতিহ্য শিল্পকলা এটাক ধৰি ৰখা হৈছে সেইটোৱে হ'ল মুখা হ'ল ভাওনাত ব্যৱহাৰ হয় নিজৰ মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক মাস্ক পিন্ধি লৈ সেই চৰিত্ৰটো ভাওনাত ৰূপ দিয়ে আৰু সেই মুখে বনোৱা নিয়মটো এইটো You're from France. France? Yes. Oh, when come from Majuli? Yes. When come Majuli? When? Yesterday. How many days spent? Just 2 days. 2 days. This was mask making. Here making process. The mask culture. Assam. This one. First stage. Prothom etu. Ditiyo. Second stage. Over cloth and clay. Polish. যেতিয়া শুকাব তাৰপৰ থাৰ্ড ষ্টেজ গৰু গোবৰ তাৰ আৰু ক্লে মিক্স কৰি ওপৰত চেপ দিয়া হয় তো কাউডাং মিক্স উইথ ক্লে দিছ ওৱান চেপ দিছ গৰুৰ চেপ গৰুৰ চেপ যেতিয়া শুকাই যাব আকৌ মিহি কৰিব তো when the dry after polish again over cloth and clay cover. This one fourth stage. This one and polish. After a white chalk primer. After color. It's a bicolor. A color and wearing marks. Performing drama. Assam is called bhavna. This position is compact. When the dialogue, this one movable. কথা কলে এটো লৈ যাব ইয়াতে হেঁচা খাব আৰু হেঁচা খালে মুখাই কথা কব মানে কথা কওঁতে এইটো এতিয়া আগতে নাছিলে তো 2000 চনৰ পৰা আমাৰ মন হ'ল লোকবিলাকে ক'লে যে মুখাখিনি কষ্ট পাইছোঁ আৰু শব্দখিনি বাহিৰলৈ ওলাই উচ্চাৰণটো ভাল নহয় স্পষ্ট নহয় তেতিয়া This one Guru bird name Guru. Very called Lord Krishna. Our Majuli Dhamma festival vehicle. Arufi Rajatra Guru. So this one demon, lady demon. Going back. The big bird. জটায়ু হেৰি There's one demon, bad character. Demon. Kolomba food, rapat ulai. ইয়াত ৰাগ পাতেই This one animal. लेकिन demon
বাদ্যিমন চোৱা two types of marks our tradition. This one name face marks. Eto mukha boli koy mukhot pinde. This one not face marks. This one big marks. This one half man half lion. Name Nara Singha. Assamese call. এই যে দেখলো মুখত পinde এক নম্বৰ নাম দি থৈ গল পৰম্পৰাত মুখ মুখা মুখত পিন্ধে একে মুখায় মুখত নিপিন্ধে এয়া হ'ল এজন মানুহ ভিতৰলৈ সোমাই যায় গোটেই গালৈকে বনোৱা হৈছে এয়া বাৰু বহুত পুৰণা আৰু এতিয়া আমি আৰু তেওঁ অভিনয়লৈ নাযায় ৰাখিছোঁ কইনাসকলৰ ইমান ডাঙৰ মুখা বনাব লাগে অসমৰ আৰু বাহিৰত সুস্থ হ'বৰ কাৰণে মানুহক ক'ব লাগে গতিকে এয়া মুখত ভিতৰি সোমাই যায় আৰু মুখৰ অংশ দি এই দুৰ্যোগী ধাৰা দি সেইখিনি মুখখন ৰৈ যায় ভিতৰৰ মানুহজন আৰু ওপৰলৈ নাযায় দৰ্শকৰ দেখে অভিনয় কৰে প্ৰায় 10 ফুট ওপৰ সেইকাৰণে নাম দিছে গ'ল কি বৰ মুখা 2 3 নম্বৰ আহিল যে তাতকে চাপৰ হাত চাত লৰাই এনেকৈ অভিনয় কৰে আধালৈকে বনাই মূৰ মুখতে পিন্ধে ইয়াৰ নাম কি ইয়াৰ নাম লটকৰি মুখা 3টা এই লটকৰি মুখা মুখ মুখা আৰু বৰ মুখা মই কোনবিলাকভাৱে পঢ়িছোঁ যেনে নৰসিংহ এই চৰিত্ৰ এছোৱা মানুহ এছোৱা হিন্দু আৰু ৰাৱণ এইবোৰ মুখা সোমাই যায় অভিনয় কৰে 10 ফুট ওখ হয় এই মুখা আমি সজাই দিয়া হৈছে এতিয়া য'ত আমাৰ ৰাম মন্দিৰ হ'ল ৰাম মন্দিৰ কাষতে অযোধ্যা এটা ডাঙৰ মিউজিয়াম আছে উত্তৰ প্ৰদেশ ৰিচাৰ্চ চেণ্টাৰ আমাক ক'লে যে অসমৰ ইমান ডাঙৰ ডাঙৰ মুখা সেই মুখা আমাৰ ইয়াত নাই আপোনালোকে মুখা বনাই দিয়ক মই মুখা বনাই দিলোঁ তাত আজি 4 বছৰ হৈছে আমি তেতিয়াই 4 বছৰ অলপ বেছি হ'ল ৰাম মন্দিৰ বনাই আছোঁ আমি তেতিয়াই গৈছোঁ আৰু তাতে এই মুখা সজাই থৈছোঁ অসমৰ যদি কোনোবা অকল ৰাম মন্দিৰ চাবলৈ যাওঁতেও সেই মিউজিয়াম দেখি পালে অসমৰ মুখা লেখা আছে তাত গতিকে এয়া সৌভাগ্য বুলিছোঁ আমাৰ গৌৰৱ আপোনালোকৰ অসমৰ যে মিউজিয়ামত আছে গতিকে এয়া হ'ল মিউজিয়াম আমি 2016 চনত আমাক দায়িত্ব দিলে ব্ৰিটিছ চৰকাৰ মিউজিয়ামে লণ্ডনৰ যে আপোনাৰ হাতৰ মুখাৰ এক্সিবিশ্যনখন আপুনি কৰক সেই বৃন্দাবনী বস্ত্ৰৰ কাষত এইখনেই বৃন্দাবনী বস্ত্ৰ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত আমাৰ কাপোৰ সুন্দৰকৈ সজাই থৈছে গতিকে বিশ্ববাসীয়ে মুখা দেখিছে আহি ইয়াত ফ্ৰান্সৰ ল'ৰা জাৰ্মানীৰ ল'ৰা ইহুদী ল'ৰাই আহি মুখা মানুহ গিলি খাব পাৰে নতুন টেকনিক লগাই দিছোঁ এইজনক গিলি দিলে তাৰপিছত বালক কৃষ্ণ সেইবিলাকক গিলি খাইছে ইত্যাদি ইত্যাদি এইখিনি হৈ গ'ল আৰু সকলোৱে দেখিছে আজি পৰ্যটক আহিছে ৰাতিপুৱা ভাগতে আহে বহুত আহে গতিকে তেওঁলোকে মুখা কিনি নিয়ে ইয়াৰ পৰা আমাৰ ছাত্ৰবিলাকে মুখা বনাইছে সেই মুখাবিলাক দিব পৰাকৈ পেকেট কৰি আমি তেওঁলোকক দিছোঁ আজি ডাঙৰ ডাঙৰ উৎসৱবিলাক হৈছে তাত আলহী আহে আমি চেলেংখন বা গামোচাখন দিওঁৱেই আৰু এটা মাস্ক লগত দিয়াৰ ব্যৱস্থা কৰিছোঁ উপহাৰ তেখেত ৰাষ্ট্ৰপতি প্ৰথম আহি পালেহি হেৰিয়াত গুৱাহাটী আমালৈ খবৰ দিলে ডিচি মোক ক'লে যে আপোনাৰ মুখা লাগে এতিয়া ডাঙৰ বৰ্ডক আমি গ্লাছ বনাই আমি তেখেতক দিওঁ আমাৰ মোদীজী তেখেত প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে প্ৰধানমন্ত্ৰী মহোদয় আহিছে আমাৰ ইয়ালৈ আমি মুখাই দিছোঁ এইটো কালচাৰ আমাৰ এইটো কালচাৰ আমি এইটোৱে দিব লাগিব এই ডাঙৰ ঘটনা হ'ল 2019 দিছিলে আপোনাৰ হেৰিয়াৰ পৰা ইংলেণ্ডৰ পৰা এজন মানুহে দিছিলে তেওঁ মিউজিয়ামত ৰাখিবলৈ বাঁহৰ সংস্কৃতি বাঁহৰ মানে আৰ্ট ফৰ্ম বাঁহৰ ভাস্কৰ্য যে আমাক এটা লাগে সত্ৰীয়া সেইটো বনালোঁ সেইটো ক'ভিডৰ কাৰণেও দিব নোৱাৰিলে এইটো হ'ল সত্ৰীয়া নৃত্যৰ এটা মুদ্ৰা সেইটো আৰু এইটো হ'ল অলপ এটা ছোৱালীজনী আহিছিলে ইয়ালৈ আজি 3 মাহ হৈছে তাই এইখিনিতে বহিলে এই মুদ্ৰাটোৰ কথা মোক বহুত সুধিলে এইটো কি অসমৰ এইটো মুদ্ৰাৰ নাম কি বোলো মৎস্য তোমালোকৰ দিয়াচোন মই গম পাই গ'লোঁ তাই ওডিচি নাম চাম বিশ্বত নাচে কিন্তু এইটো ভাৰতবৰ্ষত এইটো
তাইক মানে নিজে দুদিন আছিলে আৰু এনেকুৱা তাই ভাল পালে যে ইমান সুন্দৰ এটা ভংগী আছে মুদ্ৰা খুব ভাল পালে। তাৰপিছত মোৰ লগত মিলিল আমাকতো কওকচোন কেনেকৈ দিয়ে, মই ত্ৰিভংগ কৃষ্ণ ত্ৰিভংগ কেনেকৈ দিয়ে, তেতিয়া মই সেইবিলাক দি বহুত সময় ময়ো নাচিবলগীয়া হ'ল তাই দেখি মই কিবা নচা মানুহ নহয়। তাৰপিছতে তাইক বোলে তুমি দিয়া এইটো দিয়ে, ইমান ভাল লাগিল দেখি। মই বোলো ৰ'বা দেই, মোৰ ফটো কৰা অভ্যাস একেবাৰে নাই, মই যিমান পাওঁ আকৌহে আঁকি ভাল পাওঁ। প্ৰথমে এই ছাইডটো আঁকিলোঁ, কেনেকুৱা হয় এই ছাইডটো আঁকিলোঁ, এই ভংগীবিলাক কেনেকুৱা হৈছে। নেক্সট দ্বিতীয়টো আঁকিলোঁ ছাইডটো, কাৰণ ভাস্কৰ্য হ'ব লাগিবতো, থ্ৰী ডি হ'ব লাগিব, এইটো থ্ৰী ডাইমেনশ্যন এইটো আঁকিলোঁ। তাৰপিছত একেবাৰে বেক তাই তাৰ মই অকণমান তাই চেহেৰাটো দি দিছিলোঁ, ইয়াত আৰু দিয়া নাই বাঁহৰ কামটো। তাই মানে বাঁহ কিন্তু বনাব বনাম, তাই ফটোটো বনাই ফটো কৰিলোঁ বনাম মই বনাবৰ কাৰণেই তোমাৰ পৰা এইটো লৈছোঁ। লাহেকৈ ভিডিঅ' কল কৰি গোটেই মানুহ মোলৈ কৈছে এয়া ৰাইজে আপোনাক চাব আৰু এই বস্তুটো আপুনি এবাৰ দেখুৱাই দিয়ক তাৰ পৰা। আকৌ মই দাঙি দেখাই দিলোঁ। এতিয়া 5টা লাগে জানুৱাৰী শেষলৈ নিব 5 ঘৰ। গতিকে মই এই কথাই কৈছোঁ যে আমাৰ কলাও আমাৰ পৰ্যাপ্ত পৰিমাণে বাঁহ আমি বাঁহৰ কাম কৰি আমি শিকাই মেলি আমি দিব পাৰোঁ। গতিকে সেইটো এটা মই দেখুৱালোঁ। এইবোৰ আৰ্ট ফৰ্ম এইবোৰ আৰ্ট ফৰ্ম এইবোৰ বাহিৰলৈ যায়, সেইটো মডেল কৰি ৰাখিছোঁ। যিহেতু আমাৰ লাগিলে আকৌ চকু বনাবলৈ মোৰ সময়টো কম লাগিব। এইবিলাক হ'ল একোটামান আৰ্ট ফৰ্ম। গতিকে এই ভাবিও এতিয়া আমাৰ ল'ৰাবিলাক অৱশ্যে এইটো কাম সিহঁতে কৰিবলৈ যত্ন ভাওনা আজি চলি আছে। ভাওনা এই গোটেইখিনি আমি কৰা নহয়, এয়া আমাৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এয়া সংস্কৃতি দি থৈ গ'ল অসমত আজিৰ পৰা 500 বছৰ আগত 1500 শতিকাত। তেখেতে প্ৰথম নাটকখনে আৰম্ভ কৰি সমাজখনলৈ দিলে চিহ্ন যাত্ৰা। প্ৰথম অসমৰ নাটকখনৰ নাম চিহ্ন যাত্ৰা। নিজে হাতে কামে লাগি কৰা নাটক। আৰু চিহ্ন শব্দটো হ'ল ছবি। এখন সুন্দৰ পথ আঁকিলে, কৃষ্ণৰ কথা 7 বৈকুণ্ঠত কৃষ্ণ থাকে, কৃষ্ণৰ লীলাসমূহ আঁকিলে আৰু সেই লীলাসমূহৰ লগত সংগতি ৰাখি এখন নাটক কৰিলে। সেই নাটকখনৰ নাম হ'ল যাত্ৰা। আজি ভাওনা হৈছে প্ৰথমতে যাত্ৰা বুলি আছিল। আৰু সেই যাত্ৰাতে কি কি নৃত্য, গীত, বাদ্য, খোল আৰু মুখা তাত সংযোগ কৰালে। তাতে দুখন মুখা নিৰ্মাণ কৰিব লগা হ'ল গুৰুজনাই, কিয়নো নিজৰ আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰা দুটা চৰিত্ৰ সেই নাটকখনত আছে যাত্ৰা। এক হ'ল ব্ৰহ্মা 4খন মুখ, নিজে সৰ্বজয় এটা, তেখেতৰ শিষ্য সৰ্বজয় এটাক ব্ৰহ্মা দিছে, মুখত পিন্ধাব লাগে। মুখখনটো মানুহৰ মুখ, গতিকে 4খন মুখৰ বনাই সৰ্বজয় এটাক পিন্ধাব। কেটাইখা ভূঞা এটাক দিছে গৰুড় পক্ষী, 2খন মুখা, চৰাইহে গৰুড়, গতিকে মানুহৰ মুখখনটো গৰুড় নহয়, আকৌ সেই গৰুড়ৰ মুখা বনাই তেখেতক পিন্ধালে। এই হ'ল আমাৰ যাত্ৰা। যাত্ৰা শব্দটো আমি আৰম্ভণি বুলি ক'ব পাৰোঁ, গতি বুলিও ক'ব পাৰোঁ, যাত্ৰা নাটকো ক'ব পাৰোঁ। গতিকে আজি আহি সেই ভাওনা হ'ল। আজি সেই ভাওনাই আমাৰ অসমীয়া সমাজখনৰ এটা সুন্দৰ দিছে আৰু যাৰ মাধ্যমত সকলোৱে তাক গ্ৰহণ কৰিছে। এই সত্ৰখন 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কালৰ পৰা এই ছাবজেক্টটোক বাছি ল'লে মুখা বনোৱা আৰু এটা পৰম্পৰা সৃষ্টি হ'ল। দেউতাকৰ বিদ্যা পিতেকক শিকালে। যিহেতু এখন সংসাৰী সত্ৰ, ইয়াত আপোনালোকে দুভাগে দেখিব, এভাগ হ'ল গৃহস্থী আৰু এক হ'ল অগৃহস্থী। গতিকে এই গৃহস্থী সত্ৰত এই বস্তুটো প্ৰতিষ্ঠা লাভ কৰিবলৈ সুবিধা হ'ল। দেউতাকৰ বিদ্যা চিধা পিতেকলৈ গুচি গ'ল, পিতেকক দিলে পিতেকে। আমিও শিকিলোঁ 10 বছৰ বয়সৰ পৰা আমাৰ সত্ৰাধিকাৰ এটা তেখেতৰ পৰা আমি শিকিলোঁ প্ৰয়োজন। গতিকে এইটো হ'ল এটা সুন্দৰ পৰম্পৰা এতিয়া চলি আছে আৰু ৰাইজে ভাল পাইছে। আৰু বহুত ল'ৰাই মুখা বনাই সেই আজি কম বাৰু বনাই নিজে স্বনিৰ্ভৰশীল হৈছে, ঘৰ দুৱাৰ চলাই।
হৈছে অতিথিশালা। আপোনালোক যিসকলে ইয়ালৈ মুখাশিল্প চাবৰ কাৰণে সত্ৰত ফুৰিবলৈ আহে তেওঁলোকে ইয়াতে ধুনীয়াকৈ থকা খোৱাৰ ব্যৱস্থা আছে। এই শান্তনু বিলাস অতিথিশালাটোতে সকলো থাকিব পাৰিব। খুব সুন্দৰ এয়া চাওক ইমান ধুনীয়াকৈ ৱাল পেইণ্টিং কৰি থৈছে, যিখিনি তেওঁলোকে নিজেই কৰা হয়, ইমান সুন্দৰ। আৰু আপোনালোকে যিসকলে চাই আছে ইয়াত আহিব সকলো, আৰু একো অসুবিধা নাই, খুব ধুনীয়াকৈ ইয়াতে সুবিধা আছে। আপোনালোকৰ বাকীখিনি মই ইয়াত দেখাই আছোঁ কেনেকুৱা কি কি সুবিধা আছে, আপোনালোকে সকলোৱে চাব।